বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চিপাঝাৰ অগপত মুখ্যম আঘাত অগপৰ একমাত্ৰ জিলা পৰিষদ সমষ্টিৰ সদস্যৰ বিজেপিত যোগদান বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চিপাঝাৰ অগপত মুখ্যম আঘাত খানি অগপৰ বৰদলগুৰি ডুমুৰি চকী জিলা পৰিষদ সমষ্টিৰ একমাত্ৰ জিলা পৰিষদ সমষ্টিৰ সদস্য চণ্ডীচৰণ চৌধুৰীয়ে আজি সতীৰ্থসহ বিজেপিত যোগদান কৰে। সতৰাসত্ৰত অনুষ্ঠিত বিজেপিৰ প্ৰবুদ্ধ সন্মিলনত বিধায়কৰ উপস্থিতিত অগপৰ জিলা পৰিষদ সমষ্টিৰ সদস্যগৰাকীয়ে হাতীৰ পৰা নামি গেৰুৱা বসন পৰিধান কৰে। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত চিপাঝাৰ অগপত যেন এখন দেৱাল খহি পৰিল। অগপ নেতা ডক্টৰ জয়নাথ শৰ্মাৰ সৌহাৰ্দ স্বৰূপ চণ্ডীচৰণ চৌধুৰীয়ে বিজেপি দলত যোগদান কৰাত উৎফুল্লিত হৈ পৰিছে চিপাঝাৰ বিজেপি। চিপাঝাৰৰ পৰা ইন্দ্ৰধৰ ৰিপৰ্ট AN লাইভ। যে আমি আমাৰ গোটেই চিপাঝাৰ সমজিলাখনত প্ৰত্যেকখন গাঁও প্ৰত্যেকটো অঞ্চলৰ পৰা যিসকল জ্যেষ্ঠ আমাৰ নাগৰিকে সেই মানুহখিনিক নেতৃত্ব দি আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি নেকি মাৰ্গদৰ্শন মতে তেওঁলোকক মাতি আনি আমি যাতে আমাৰ যিখিনি কৰণীয় কাম আমি যিখিনি কৰিলোঁ আজি প্ৰায় 4 বছৰ বা 5 বছৰ 4 বছৰ বুলি কৈছোঁ, কাৰণ কোভিড আছিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ কাম কাজখিনি ইতিমধ্যে আমি সকলো মিটিঙত বা সকলো সভাতে মই কওঁৱেই, কিন্তু ইমান কিছুমান সৰু সুৰা বা ডাঙৰ বৃহৎ কাম হৈছে যিবিলাক কাম নেকি আজি প্ৰণালীবদ্ধভাৱে এই জ্যেষ্ঠ নাগৰিকসকলৰ সন্মুখত দাঙি ধৰাটোৱে আছিল আমাৰ অন্যতম এটা এই সভাখনৰ উদ্দেশ্য। আৰু সেই মৰ্মে একেবাৰে বিশাল যিটো সমষ্টি 5টা আমাৰ যি পঞ্চায়ত তাৰ অন্তৰ্ভুক্ত হৈছে, আটাইখিনি কামখিনি কৰোঁতে আমাৰ যথেষ্ট কি হৈছে, কাৰ্যকৰ্তাসকলৰো যথেষ্ট কষ্ট হৈছে যদিও সেয়া আমি অসম নিৰ্মাণ চিপাঝাৰ নিৰ্মাণৰ কথা ভাবি দিনে নিশাই আমি কাম কৰি আছোঁ। আজি যিসকলে আমাৰ প্ৰযুক্তিৰ যিটো নেকি আমাৰ তথ্য আৰু যিখিনি নেকি আমাৰ লিখিতভাৱে আৰু আমাৰ যিখিনি ছপাশালত যিখিনি আমি দিছোঁ, হাতত তুলি দিছোঁ, এইখিনি যথেষ্ট নহয়, ইয়াতকৈও আৰু দুগুণ আমি কাম কৰিছোঁ দিনে নিশাই। কিন্তু এইখিনি পোৱাৰ পাছত প্ৰত্যেকগৰাকী নাগৰিকে অনুভৱ কৰিব নিজৰ য'ত নেকি তেওঁলোকে বসবাস কৰি আছে, তাৰমানে তেখেতে অকল আমাৰ অঞ্চলতে কাম কৰা নাই, তেখেতে বেলেগতো কাম কৰিছে। গতিকে মই এটা কথাই ভাবোঁ যে মই নিজে এই চিপাঝাৰ সমষ্টিক কাম কৰিবৰ কাৰণে মোক যেতিয়া ঊৰ্ধ্বতন কৰ্তৃপক্ষই মোৰ দায়িত্ব অৰ্পণ কৰিছিল, তেতিয়াৰ পৰা মই নিৰবিচ্ছিন্নভাৱে দিনে নিশাই কাম কৰি আছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই যিটো নেকি ভাগৱতী যিটো নেকি উন্নয়নৰ গংগা বহাইছে, তাত যেনেকৈ সেই গংগাৰ কিছু আমি ধাৰাবাহিকতা আমাৰ সমষ্টিটো আমি বহাব পাৰোঁ, তাৰ কাৰণে মই একেবাৰে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ আৰু কৰি থাকিম। গতিকে এইখিনি কথাই আজি মই আপোনালোকক ক'বলৈ মই পাই ধন্য মানিছোঁ আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকলকো এই কথাখিনি আজি প্ৰণালীবদ্ধভাৱে ক'বলৈ পাই আমি প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই ধন্য মানিছোঁ। উদ্দেশ্য লক্ষ্য এটাই যে ডেভেলপমেণ্ট, এটা বিকাশৰ মানসিকতা লৈ মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। সেইবুলি মোৰ অসম গণ পৰিষদ দলৰ প্ৰতি কেতিয়াও বেয়া ভাৱ নাই, কিন্তু মই আঞ্চলিকতাবাদীৰ ভাৱধাৰাৰে ৰাষ্ট্ৰীয়বাদীৰ দৰ্শনত মই আৰু বহল পৰিসৰত যিটো উন্নয়নৰ মই চিন্তা কৰিছোঁ আৰু নতুন অসমৰ স্ৰষ্টা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বগুৰুৰ আসনত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া মহোদয়ৰ এইসকলৰ বিচক্ষণ নেতৃত্বৰ কাৰণে মই আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিছোঁ। উদ্দেশ্যটো হ'ল বিকাশ। মই হয়তো 28 বছৰ ধৰি তিনি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি হ'লোঁ। কৰি এইবাৰ মাঘ বিহুৰ পিছত মই হিচাপ নিকাচ এটা কৰি চালোঁ। কৰি চাই জীৱনত নোহোৱা ঘটনা এটা ঘটিল ঘৰত। তাৰমানে 28 বছৰৰ পিছত মই ভিক্ষাৰী হ'লোঁ। আমাৰো বেলা ভাটি দিছে। গতিকে জীৱনৰ শেষ চোৱা সময় এগৰাকী বিজয়ী হ'ব লগা বিধায়ক আৰু চৰকাৰ গঠন কৰিব লগা ৰাজনৈতিক দলৰ সদস্য হৈ থাকিবৰ কাৰণে মনে বিচাৰিছে। মোৰ নিজে মনে বিচৰা বস্তু এটা মই নিজে ইমপ্লিমেণ্ট কৰিব লাগিব। গতিকে মই এই ক্ষেত্ৰত ইমপ্লিমেণ্ট কৰিব লাগিলে মোৰ এটা সংঘ লাগিব। সংঘৰ সাধাৰণতে মই আমাৰ বিধায়ক ছাৰৰ লগত আলোচনা কৰিলোঁ। তাৰমানে তেখেত বিজয়ী হোৱাটো আমি হিচাপ নিকাচ কৰি পাইছোঁ আৰু চৰকাৰখনো গঠন হ'ব। তাৰে সদস্য এটা জীৱনৰ এটা অংশ হ'লেও বা লাষ্ট টাইম হ'লেও তাৰ সদস্য হৈ থাকিবৰ কাৰণে মন গৈছে কাৰণে, মনে মিলা কাৰণে, মনক সন্তুষ্টি দিবৰ কাৰণে মই আজি এইটো কৰিছোঁ। আৰু আজিৰে পৰা মই বিজেপিৰ যিখিনি নিৰ্দেশনা আহে মই মই যে দিনে ৰাতি মই বিজেপিৰ কাম কাজ কৰি যাম। আচ্ছা, ইতিমধ্যে মই 28 বছৰ থকা দল এটাৰ ওপৰত মোৰ মৰমো আছে, নোহোৱা নহয়। কাৰণ বিভিন্ন উগ্ৰপন্থীৰ সময়তো ঘৰৰ উকা কাপোৰ দিয়াৰ পিছতো আমি কংগ্ৰেছ কৰি থাকিলোঁ। থকাৰ পিছত এতিয়া আমাক দলৰ নেতৃত্বই অন্যায় কৰি আহিবৰ কাৰণেও আমাক এটা অন্যায় কৰিছে, এইটো কথা ঠিক।
গতিকে মই এতিয়া এটা ভাবিছোঁ MLA আৰু বিধায়ক আৰু চৰকাৰ থকা দলত থাকিলে মনে এটা শান্তি পাব, পৰিয়ালৰ শান্তি পাব। মই কিবা লিপচাত অহা নাই, একো পাবৰ কাৰণে অহা নাই। ভিক্ষাৰীটো মোক কংগ্ৰেছে কৰিলে, 10 বছৰ আমিও বিধায়ক পাইছোঁ। আমি যে মানুহ আছিলোঁ এই কথাটো আমাক গণ্যই নকৰিলে। কিন্তু ধুনীমণ্ডলত বা ধুনী এলেকাত কংগ্ৰেছৰ সৃষ্টি আমি কৰিছিলোঁ, কাৰণ চিপাঝাৰ সমষ্টিত কংগ্ৰেছ শব্দটো বিষাক্ত আছিল। অমিত সংযোগ কৰা হ'ল, তাত আমাৰ অৱদান আছে যথেষ্ট। কিন্তু নেতৃত্বই এইটো কথা বা প্ৰতিনিধিয়ে এইটো কথা স্বীকাৰ নকৰিলে। সেয়ে মই আজি বাধ্য হৈছোঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ। আৰু আজিৰে পৰা মই দিনে ৰাতি খোৱাই লগাই উঠাই বহাই জনতা পাৰ্টীৰ সমৰ্থক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।